বন্ধুসকল, আপোনাৰ একেবাৰে নিজৰ কোনো মানুহ এজনে বা এগৰাকী আপোনাৰ ওপৰত অভিমান কৰি আছে নেকি? অভিমান কৰা নাই বাৰু, কিন্তু এটিটিউড দেখুৱাই ইমানেই অহংকাৰ কৰে যে কথাৰ প্ৰতি আপোনাক বহুত তলত ৰাখে নেকি? বহুত ঠাট্টা কৰে নেকি আপোনাক? তেন্তে ধৰি লওক আপোনাৰ হাতৰ মুঠিত তেওঁ নাই। আপোনাৰ কথা একেবাৰেই নুশুনে তেওঁ। আপোনাৰ কথাত অলপো গুৰুত্ব নিদিয়ে। আপোনাৰ লগত কোনো কথাতে মিল নাই। আপুনি যিটো কয় তেওঁ তাৰ বিপৰীতে কৰে। তেওঁ আপোনাৰ প্ৰেমীও হ'ব পাৰে, তেওঁ আপোনাৰ লাইফ পাৰ্টনাৰো হ'ব পাৰে, আপোনাৰ স্বামীও হ'ব পাৰে, নাইবা আপোনাৰ পত্নীও হ'ব পাৰে। তাৰোপৰি তেওঁ কোনো বেলেগো হ'ব পাৰে। তেওঁ যি ব্যক্তিয়েই নহওক কিয়, কিন্তু তেওঁ আপোনাৰ কথা একেবাৰেই নুশুনে। আপোনাৰ হাতৰ মুঠিত তেওঁক আপুনি ৰাখিব পৰা নাই। যদি তাক সাধাৰণ ভাষাত কোৱা হয়, তেওঁক আপুনি বশ কৰিব পৰা নাই। আপুনি তেওঁৰ লগত যি দিশৰ ফালে যাব বিচাৰে, তেওঁ সেই দিশৰ ফালে নগৈ অন্য দিশৰ ফালে যাব বিচাৰে। যদি কোনো ব্যক্তি এনেদৰে হাতৰ পৰা ওলাই যায় আৰু যদি তেওঁ আপোনাৰ প্ৰেমী হয়, তেন্তে আপুনি কেনেদৰে সহ্য কৰিব পাৰিব? এনে ক্ষেত্ৰত দুটা লঙে পৰিৱৰ্তন কৰি দিব আপোনালোকৰ লাভ লাইফৰ ভাগ্য। দুটা লঙৰ এনে এটা টোটকাৰ বিষয়ে ক'বলৈ গৈ আছোঁ, যিটো কৰিলে সন্মুখৰ ব্যক্তিজনে আপোনাৰ কথা মতে উঠা বহা কৰিব। আপুনি যি ক'ব তেওঁ তাকেই শুনিব। আপুনি যি কৰিবলৈ ক'ব তেওঁ তাকেই কৰিব। আপোনাক নুসুধাকৈ তেওঁ একো কামেই নকৰিব। সন্মুখৰ ব্যক্তিজন সম্পূৰ্ণভাৱে আপোনাৰ বশ হৈ থাকিব। তেওঁ আপোনাৰ হাতৰ মুঠিত থাকিব। সদায় আপোনাৰ বশ হৈ থাকিব। তেওঁ আপোনাৰ বশ হৈ থাকিব, হাতৰ মুঠিত থাকিব। এইবোৰ আপুনি নিগেটিভ হিচাপত নল'ব, সদায় পজিটিভ হিচাপত ল'ব। গোটেই কথাখিনি ভালদৰে জানিবলৈ ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাওক। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি কোনো এজন স্বামীয়ে বিচাৰে যে তেওঁৰ পত্নীয়ে তেওঁৰ লগত খোজ মিলাই একে দিশতে চলক, তেওঁ আপোনাক সকলো ক্ষেত্ৰতে সহায় কৰে, তেওঁ সকলো সময়তে সংগ দিয়ে, সেইটোৱে হ'ল বশ কৰা বা নিজৰ মৰমেৰে বশ কৰা বুলি ক'ব পাৰি। যদি জীৱনৰ কঠিন সময়ত ইজনে আনজনৰ লগত খোজ মিলাই যায়, তেনেহ'লে সেইটো ঠিকেই আছে। কাৰণ আজিৰ সমাজে দুজন ব্যক্তিক কেতিয়াও একেলগে থাকিবলৈ নিদিয়ে, সদায় দুভাগ কৰি দিব বিচাৰে। সেইবাবে যদি আমি কাৰোবাক বশীকৰণ কৰোঁ, কাৰোবাক টোটকা কৰোঁ, কাৰোবাক নিজৰ হাতৰ মুঠিত ৰাখিব বিচাৰোঁ, তেন্তে সেইটো একো ভুল নহয়, এইটো কোনো পাপ নহয়। কিন্তু আমি যদি কাৰোবাৰ ক্ষতি কৰাৰ বাবে টোটকা কৰোঁ, বশীকৰণ কৰোঁ, কাৰোবাৰ জীৱনক লৈ বশীকৰণ কৰোঁ, টোটকা কৰোঁ, তেন্তে এইটো বহুত ভুল কথা। এয়া বহুত ডাঙৰ পাপ। সেই বশীকৰণৰ পৰা একো ফল পোৱা নাযায়। তাৰ বিপৰীতে যিয়ে তেনে কাম কৰে তেওঁৰ বহুত পাপ হয়, তেওঁ কোনো দিনেই শান্তি নাপায়। আজি যিটো প্ৰয়োগৰ কথা আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ, সেই প্ৰয়োগটো কাৰোৰ প্ৰতি আক্ৰোশ ভাৱ লৈ নকৰিব, কোনো শত্ৰুৰ বাবে নকৰিব, মনত এটা বেয়া উদ্দেশ্য লৈ এই প্ৰয়োগটো নকৰিব। আপোনাৰ মনলৈ ভাৱ আহিব পাৰে যে এই মানুহজনৰ ওপৰত এই প্ৰয়োগটো কৰি চাওঁ, তেওঁ মোৰ কথা মতে কামবোৰ কৰে নে নকৰে, যদি কৰে ভালেই হ'ব। এনেকৈ আপুনি ভুলতো নাভাবিব। মনত বেয়া ভাৱ লৈ এইটো কেতিয়াও প্ৰয়োগ নকৰিব। যি ব্যক্তিৰ লগত আপোনাৰ কোনো সম্পৰ্ক নাই, সেই ব্যক্তিক আপুনি কেতিয়াও বশীকৰণ নকৰিব। যেতিয়া আমি বহুত কষ্টত থাকোঁ, কান্দি কান্দি ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ, তেতিয়া আমাৰ প্ৰত্যক্ষভাৱে ঈশ্বৰৰ লগত কানেকশ্যন হয়। ঠিক সেই একেই পৰিস্থিতিতে আমি সকলোৱে বশীকৰণৰ দৰে টেকনিকবোৰ অনুসৰণ কৰোঁ আৰু তেতিয়াও আমাৰ কানেকশ্যন পৰমাত্মাৰ সৈতেই হয় আৰু পৰমাত্মাই এই সকলোবোৰ সম্পূৰ্ণ কৰে। মানুহৰ হাতত কোনো এনেকুৱা ক্ষমতা নাই, মানুহৰ হাতত কোনো এনেকুৱা শক্তি নাই যে কোনো অন্য মানুহক নিজৰ হাতৰ মুঠিত ৰাখিব পাৰিব। এই সকলোবোৰ শুক্ৰ গ্ৰহে কৰে, কিন্তু এইটো সঁচা যে গ্ৰহবোৰক আমি নিজৰ অধীনত ৰাখিব পাৰোঁ। গ্ৰহবোৰক শুভ ফল দিবলৈ আমি বাধ্য কৰাব পাৰোঁ। আজি আমি যি প্ৰয়োগৰ কথা ক'ব বিচাৰিছোঁ, সেইটো লঙৰ প্ৰয়োগ হয় আৰু লং এনেও চমৎকাৰী হয়। জ্যোতিষশাস্ত্ৰ আৰু তন্ত্ৰশাস্ত্ৰত এনেকুৱা কোনো বশীকৰণ নাই য'ত লঙৰ ব্যৱহাৰ নহয়। যেতিয়াই বশীকৰণৰ বাবে যিকোনো বস্তু ব্যৱহাৰ কৰা হয়, সৰ্বপ্ৰথমে সেই বস্তুটো সিদ্ধ কৰি ল'ব লাগে। এই কথাটো জানি লওক যে লং সিদ্ধ হয় সেন্দুৰেৰে। প্ৰথমে আপুনি লং দুটা সিদ্ধ কৰি ল'ব লাগিব। এই প্ৰক্ৰিয়াটো আপুনি শুক্লপক্ষৰ শুক্ৰবাৰে কৰিব লাগিব। এনেদৰে আপুনি 7টা শুক্ৰবাৰত এই প্ৰয়োগটো কৰিব লাগিব আৰু প্ৰতিটো শুক্ৰবাৰ শুক্লপক্ষৰ হ'ব লাগিব।
প্ৰথম শুক্ৰবাৰতে আপুনি ৰিজাল্ট পাই যাব কিন্তু প্ৰথম শুক্ৰবাৰে আপুনি ৰিজাল্ট পালেও বাকি 6টা শুক্ৰবাৰে ধৈৰ্য ধৰি আপুনি এই প্ৰক্ৰিয়াটো কৰিব লাগিব আমাৰ বশীকৰণৰ দ্বাৰা আমাৰ প্ৰয়োগৰ দ্বাৰা অন্য কাৰোবাৰ চিন্তাধাৰা আমি সলনি কৰিব পাৰো কাৰোবাৰ বুদ্ধি আমি সলনি কৰিব পাৰো কিন্তু আমি যদি এই প্ৰয়োগটো আধৰুৱা কৰি এৰি দিওঁ তেন্তে সেই ব্যক্তি আকৌ আগৰ অৱস্থালৈ ঘূৰি যাব কেতিয়াবা আপুনি কোনোবাই কোৱা শুনিছে চাগে যে এই মানুহজন মাজতে বহুত ভাল হৈ গৈছিল মই যি কওঁ সেইটোৱে শুনিছিল সেইটোৱে কৰিছিল মই যিদৰে বিচাৰিছিলো তেওঁ ঠিক তেনেকুৱাই আছিল নাজানো হঠাতে কি হৈ গ'ল আকৌ আগৰ দৰে হৈ পৰিল আসলতে আপুনি মেডিচিন ব্যৱহাৰ কৰি আছিল সেই মেডিচিনটো আপুনি আধাতে এৰি দিলে সেই কাৰণে কৈছো যে ধৈৰ্য ধৰি 7টা শুক্ৰবাৰে আপুনি প্ৰয়োগটো কৰিব প্ৰথমে সৰু সেন্দুৰৰ টেমা এটাত সেন্দুৰ অলপ ভৰাই ল'ব তাৰ পিছত দুটা লং সেই সেন্দুৰখিনিৰ ওপৰত থিয়কৈ ৰাখি দিব যিদৰে আমি গছপুলি ৰুওঁ ঠিক সেইদৰে লং দুটা ৰাখিব তাৰ পিছত সেন্দুৰৰ টেমাটোৰ ঢাকনখন বন্ধ কৰি মা লক্ষ্মীৰ ফটোৰ সন্মুখত থৈ দিব নাইবা ঘৰৰ মন্দিৰৰ মা লক্ষ্মীৰ ফটো তথা মূৰ্তিৰ সন্মুখত থৈ দিব হাত জোৰ কৰি মা লক্ষ্মীৰ প্ৰণাম কৰিব আৰু শুক্ৰবাৰে গোটেই ৰাতিটো সেন্দুৰৰ টেমাটো মা লক্ষ্মীৰ সন্মুখতে থাকিবলৈ দিব তাৰ পিছত পিছৰ দিনা অৰ্থাৎ শনিবাৰে সেন্দুৰৰ টেমাটোৰ পৰা দুটা লং উলিয়াই ল'ব কাৰণ লং দুটা ইতিমধ্যে সিদ্ধ হৈ পৰিছে বাকি সিদ্ধ মন্ত্ৰ দ্বাৰা কৰিব লাগিব এটা সৰু কাঁচৰ পাত্ৰ ল'ব লং দুটা সেন্দুৰৰ পৰা উলিয়াই লোৱাৰ পিছত ভালদৰে শুদ্ধ পানীৰে ধুই ল'ব যাতে লং দুটাত অলপো সেন্দুৰ লাগি নাথাকে কাঁচৰ পাত্ৰটোত অলপ চাফা পানী ল'ব কাৰণ এই পানীখিনি আপুনি সেৱন কৰিব লাগিব পূব বা উত্তৰ ফালে মুখ কৰি আপুনি যিকোনো ঠাইতে বহি ল'ব পাৰিব আপোনাৰ ঘৰৰ যতে সুবিধা হয় সেই ঠাইতে আপুনি বহি ল'ব পাৰিব কেৱল মাত্ৰ পূব বা উত্তৰ ফালে মুখ কৰি বহিব এই কামখিনি শনিবাৰে কৰিব লাগিব মনত ৰাখিব যি কাঁচৰ পাত্ৰত আপুনি পানী ৰাখিছিল সেই পানীখিনিত প্ৰথমে দুটা তুলসী পাত দিব আৰু তাৰ পিছত লং দুটাও সেই পানীখিনিত দি দিব এতিয়া আপুনি সেই পানীখিনিত সেই ব্যক্তিজনক চাবলৈ চেষ্টা কৰক একেবাৰে মনোযোগেৰে চাব পানীখিনিলৈ এনেদৰে চাবলৈ চেষ্টা কৰিব যে সেই পানীখিনিত সেই ব্যক্তিজনক আপুনি সম্পূৰ্ণকৈ দেখা পায় আপুনি যাকে বশ কৰিবলৈ বিচাৰিছে তেওঁক সেই পানীখিনিতে চাবলৈ চেষ্টা কৰক আপুনি যাকে আপোনাৰ হাতৰ মুঠিত ৰাখিবলৈ বিচাৰিছে ভালদৰে পানীখিনিত তেওঁৰ চেহেৰাটো চোৱাৰ পিছত তিনিবাৰ ডাঙৰ ডাঙৰকৈ শব্দ কৰি সেই ব্যক্তিজনৰ নাম ল'ব অৰ্থাৎ ডাঙৰ ডাঙৰকৈ তেওঁক মাতিব কাৰণ যেতিয়া আমি কাৰোবাক ডাঙৰ ডাঙৰকৈ মাতো সেই ব্যক্তিয়ে আমাক ঘূৰি চায় আমি ইয়াত পানীৰ মাধ্যমত অৰ্থাৎ চন্দ্ৰৰ মাধ্যমত তেওঁক খবৰ পঠাওঁ আপুনি পানীখিনিৰ ফালে চাই এনেকুৱা অনুভৱ কৰিব যে সেই ব্যক্তিজনে আপোনাৰ ফালে ঘূৰি চাইছে এই সকলোবোৰ কল্পনা হয় কিন্তু এইটোৱে আচলতে বশীকৰণ হয় তিনিবাৰ ডাঙৰ ডাঙৰকৈ মতাৰ পিছত এটা মন্ত্ৰ উচ্চাৰণ কৰিব মন্ত্ৰটো 11 বাৰ জপ কৰিব লাগিব মন্ত্ৰটো হ'ল ওম তৎ ভাৱৰে নমঃ ওম তৎ ভাৱৰে নমঃ ওম তৎ ভাৱৰে নমঃ এনেদৰে 11 বাৰ জপ কৰিব পানীখিনিৰ ফালে চাই 11 বাৰ জপ কৰাৰ পিছত সেই পানীখিনি আপুনি সেৱন কৰিব লাগিব তুলসীৰ পাত দুটাও আপুনি খাব লাগিব লং দুটা নাখাব লং দুটা উলিয়াই থৈ গোটেই পানীখিনি আপুনি সেৱন কৰিব তাৰ পিছত যি ঠাইত বা ৰাস্তাত মানুহৰ সমাগম বেছি বা গাড়ী ঘোঁৰাৰ ভিৰ বেছি সেই ঠাইত সেই লং দুটা পেলাই দিব লং দুটা সেই ঠাইত পেলাই দি আপুনি তাত ৰৈ নাথাকিব ঘৰলৈ গুচি আহিব কেৱল মাত্ৰ এবাৰ এই প্ৰক্ৰিয়া কৰাৰ পিছত সন্মুখৰ ব্যক্তিজনৰ মস্তিষ্কত এনেকুৱা ক্ৰিয়া পৰিব যে আপুনি আচৰিত হৈ পৰিব কেতিয়াবা কেতিয়াবা এই ক্ৰিয়া কৰা 2 ঘণ্টাৰ পিছতে ই কাম কৰিবলৈ আৰম্ভ কৰি দিয়ে এই ক্ৰিয়াটো কৰা 2-3 ঘণ্টাৰ পিছতে হয়তো সেই ব্যক্তিজনে আপোনাক কল কৰিব পাৰে আপোনাৰ খবৰ ল'ব পাৰে কোনো ভুলৰ ক্ষমাও বিচাৰিব পাৰে অৰ্থাৎ এইটো ইমানেই চমৎকাৰী প্ৰয়োগ হয় যে যাৰ বাবে এই প্ৰয়োগটো কৰিব তেওঁ আপোনাৰ সকলোবোৰ কথাই মানি চলিব সম্পূৰ্ণৰূপে আপোনাৰ বশ হৈ পৰিব কেৱল মাত্ৰ 2টা লঙৰ চমৎকাৰী প্ৰয়োগেৰে এই প্ৰয়োগটো কেৱল মাত্ৰ এবাৰ কৰি চাওক ভিডিঅ'টো কেনে লাগিল জনাব চেনেলটোত যদি নতুনকৈ আহিছে তেনেহলে চেনেলটো লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই শুনি থাকক জ্ঞানৰ গংগা